মোৰ প্ৰণপটীয়া প্ৰশ্ন এইটোৱে যে আমি কিয় পৰিৱৰ্তন কৰিব নোৱাৰোঁ আমাৰ দেশে আমাৰ ৰাজ্যই বিদেশৰ ভূমিত যদি তেনেকুৱা ধৰণৰ আচৰিত ধৰণৰ ব্যতিক্ৰম বিদেশৰ ভূমিত আমি গ'লেই বিভিন্ন সূত্ৰে খেলাৰ সূত্ৰে হওক বিভিন্ন ক্ষেত্ৰত গ'লে আমি দেখিও যে তাত গাড়ীৰ হৰণ আমি নুশুনো বাইকৰ হৰণ নুশুনো আমি কিন্তু আমাৰ দেশত আমাৰ ৰাজ্যত গাড়ীৰ হৰণৰ কাৰণে যেন আমাক কাণে তাল মাৰি ধৰে যে আমি বেমাৰী সাউণ্ড পলিউশ্যন হৈ যায় তেনেকুৱা এটা অনুভৱ হয় গতিকে এইটো আমি কিয় বন্ধ কৰিব নোৱাৰোঁ গাড়ী হৰণ দিয়া ব্যৱস্থাটো ছিষ্টেমত যাওক ধুনীয়াকৈ গতিকে সেইটো এটা আমাৰ আবেদন দ্বিতীয়তে আমি চাফ চিকুণতা ভাৰতবৰ্ষৰ প্ৰত্যেকখন ঠাইতে হওক ভাল ভাল অট্টালিকা মহলবিলাকত শ্বপিং মলবিলাকত আমি য'তে তামোল খাই পিকাই দিওঁ য'তে প্লাষ্টিক পেলাই দিওঁ য'তে আমি আৱৰ্জনা পেলাই দিওঁ গতিকে এই ক্ষেত্ৰত বিদেশৰ ভূমিত তেনেকুৱা কোনো নাই আমি এসপ্তাহ তাত থাকিলেও এখন কাগজ আমি বিচাৰি নাপাওঁ ইমান চাফ চিকুণতা তাত তেওঁলোকে ব্যৱস্থা কৰে গতিকে সেই ক্ষেত্ৰত আমি আবেদন কৰিছোঁ প্ৰত্যেকজন নাগৰিকে নিজকে প্ৰশ্ন কৰক নিজকে জগৰীয়া কৰক যে আমি কিয় তেনেকুৱা ধৰণৰ হ'ব নোৱাৰোঁ গতিকে সেইটো আমাৰ সকলোৰে আবেদন হয় লগতে আমি টুৰিষ্টক আমি সন্মান দিব শিকা নাই বুলি অনুভৱ কৰিছোঁ বিভিন্ন সময়ত বাতৰি কাকতে আমাক এইটোত প্ৰচাৰ কৰিছে যে আমি টুৰিষ্টেই আজি অমুক হ'ল গতিকে টুৰিষ্টক আমি সন্মান দিয়াটো প্ৰয়োজন সৰু সৰু দেশবিলাকে যেনেকৈ থাইলেণ্ড ডুবাই তো এনেকুৱা ছিংগাপুৰ হংকং এইবিলাক ঠাইত কি হয় টুৰিষ্টক ভগৱান বুলি তেওঁলোকে গণ্য কৰে বহুত সন্মান দিয়ে গতিকে আমি টুৰিষ্টক আমি লুটমাৰ ব্যৱহাৰ কৰোঁ টুৰিষ্টক আমি ব্যৱহাৰ কৰোঁ টুৰিষ্টৰ ছোৱালীবিলাকক সুৰক্ষিত নহয় গতিকে সেইটো আমি পৰিৱৰ্তন কৰিব লাগে আৰু বিদেশৰ ঠাইত যেতিয়া আমি যাম তেতিয়া সাগৰত আমি নামি গ'লে তেওঁলোকে এনাউন্স কৰি দিয়ে বিভিন্ন ঠাইত বোটত যদি নদীত আমি বোটত উঠি যাওঁ তেতিয়াহ'লে এনাউন্সমেণ্ট কৰে যে আপোনালোকে বি এলাৰ্ট হৈ যাওক ইয়াত আপোনালোকৰ কোনো কদৰ্য কোনো প্লাষ্টিক কোনো কাগজ যেন পানীত নেপেলায় যদি পেলায় তেতিয়াহ'লে জেল হ'ব বা ডাঙৰ জৰিমনা হ'ব গতিকে আমি এইটো কিয় কৰিব নোৱাৰোঁ আমাৰ নদীসমূহ ভাৰতবৰ্ষত ইমান নদী আছে অসমত ইমান নদী আছে যে এই নদীবিলাক আমি কদৰ্য অৱস্থা যেন জাবৰ জোঁথৰ পেলাই সাংঘাতিক যাৰ কাৰণে বানপানী হয় আৰু লগতে আমি সেই নদীটোক আমি কিয় প্ৰপাৰ্টি হিচাপে কৰিব নোৱাৰোঁ বিদেশত যদি পাৰে আমি কিয় কৰিব নোৱাৰোঁ সেই নদীবিলাকত আমি যদি বোট ব্যৱস্থা কৰি দিওঁ মানুহে আমাৰ সৌন্দৰ্য ব্যৱহাৰ কৰাৰ কাৰণে বিশ্বৰ মানুহ ভৰি পৰিব গতিকে নদীবিলাক আমি এটা সম্পদ ব্যৱহাৰ কৰিব লাগে চাফ চিকুণ কৰি সৰু বোট দিবলৈ তাত কাৰণে আমাৰ এটা উপযুক্ত মানুহৰ অৰ্থনৈতিক স্বাৱলম্বী হোৱাৰ কাৰণে সুবিধা পাব গতিকে এই বিভিন্ন ক্ষেত্ৰত আমি সকলো আবেদন কৰিছোঁ চৰকাৰৰ কৰ্তৃপক্ষক আমি আবেদন কৰিছোঁ এই সকলো ব্যৱস্থা আমি লাগু কৰিব লাগে আৰু জনসাধাৰণৰ আমি বাৰুকৈ আমি চিন্তা চৰ্চা কৰিব লাগে জনসাধাৰণে আমি নিজকে আত্মসমালোচনা কৰিব লাগে যে আমি কৰা ভুলবিলাক যেন ভৱিষ্যতে নকৰোঁ কিয়নো আমি নিজে লাজ লাগে বিদেশত গৈ আৰু নিজৰ ঘৰত যেতিয়া ৰিটাৰ্ণ হৈ আহিম গোটেই লাজ লাগে সেই ক্ষেত্ৰত মই সকলোকে আবেদন কৰাইছোঁ যেন আমাৰ দেশখনক সোণালী কৰি দিয়ে আজি বিভিন্ন সময়ত আমি বিদেশত যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিয়ম কানুন আমি নিজেই সকলোৱে সাৱধান হোৱাৰ সময় হ'ল সজাগতা হোৱাৰ সময় হ'ল আৰু চৰকাৰো ইয়াক ষ্ট্ৰং এটা দৃষ্টিৰে ব্যৱহাৰ কৰি আইন বনাই দিয়ক চাফ চিকুণতা নিয়ম কানুন টুৰিষ্টক সন্মান দিয়ক আৰু আমাৰ ভাল এটা পৰিৱৰ্তন কৰাৰ চেষ্টা কৰক সেইটো মোৰ আবেদন জয় হিন্দ জয় অসম থেংক ইউ